ছাত্ৰ ছাত্ৰীসকল আমি এইটো ভিডিঅ'ত যোগান বিধি সম্পৰ্কে আলোচনা কৰিম। তোমালোকক কেতিয়াবা যোগান বিধিটো বৰ্ণনা কৰা বুলি এটা লং কুৱেশ্যন বা 6 নম্বৰৰ কাৰণে লং কুৱেশ্যন বা দীঘল প্ৰশ্ন দিব পাৰে। তেতিয়া আমি কেনেদৰে উত্তৰটো লিখিব লাগিব মই বৰ্ণনা কৰিছোঁ। অৰ্থাৎ যোগান বিধিটো কাক বোলে। প্ৰথমতে আমি যোগান বিধিনো কি বস্তু, যোগান সম্পৰ্কে আমি আগৰ যিকেইটা ভিডিঅ' আছিলে তাত আমি কিছু কথা পাই আহিছোঁ। যোগান কাক বোলে? দ্ৰব্য এটাৰ নিৰ্দিষ্ট দৰত এক নিৰ্দিষ্ট সময়ত যিটো পৰিমাণ উৎপাদনকাৰীজনে বজাৰলৈ উলিয়াই দিয়ে তাকে দ্ৰব্যটোৰ যোগান বোলে। এতিয়া যোগানৰ ধাৰণাটো ক্লিয়াৰ হোৱাৰ পিছত আমি যোগান বিধিটোনো কাক বোলে সেই সম্পৰ্কে আমি ক্লিয়াৰ কৰিবলৈ গৈছোঁ। এতিয়া চোৱা, অন্য সকলো অপৰিৱৰ্তিত থাকিলে এটা দ্ৰব্যৰ দৰ বৃদ্ধি পালে ইয়াৰ যোগান প্ৰত্যক্ষভাৱে বৃদ্ধি পায় আৰু দৰ হ্ৰাস হ'লে যোগান হ্ৰাস পায়। এটা কথা আমি চাহিদা বিধিটোত পাইছিলোঁ যে দ্ৰব্য এটাৰ দৰ আৰু চাহিদাৰ মাজত বিপৰীতমুখী সম্পৰ্ক থাকে। অৰ্থাৎ দৰটো বৃদ্ধি হোৱাৰ ফলস্বৰূপে বস্তুটোৰ চাহিদা হ্ৰাস হয়, নিম্নগামী হয়, আৰু দ্ৰব্যৰ দৰ হ্ৰাস হ'লে বস্তুটোৰ চাহিদা বৃদ্ধি হয়। অৰ্থাৎ আমি তাত এজন উপভোক্তাই দৰ বৃদ্ধি আৰু হ্ৰাস হোৱাৰ অৱস্থাত কেনেধৰণৰ আচৰণ কৰে সেই সম্পৰ্কে আমি পাইছিলোঁ। অৰ্থাৎ উপভোক্তাৰ আচৰণ আমি ব্যাখ্যা কৰিছিলোঁ। কিন্তু যোগান বিধিটো এটা হ'ল সম্পূৰ্ণ বিপৰীত বস্তু। কাৰণ যোগান বিধিত আমি উপভোক্তাৰ নহয়, উৎপাদনকাৰীয়ে কেনেধৰণে আচৰণ কৰে, এজন যোগানকাৰী বা উৎপাদনকাৰীয়ে তেওঁ আচৰণটো কেনেদৰে প্ৰকাশিত কৰিব সেই সম্পৰ্কে আমি আলোচনা কৰিম। সেইকাৰণে দ্ৰব্য এটাৰ যোগান যেনেদৰে দ্ৰব্যটোৰ চাহিদা দ্ৰব্যটোৰ দৰৰ লগত জড়িত হৈ আছিলে, দ্ৰব্যটোৰ যোগানো দ্ৰব্যটোৰ দৰৰ লগতে জড়িত হৈ আছে। কিন্তু সম্পৰ্কটো কেনেকুৱা? অৰ্থাৎ এংগলটো আমি উৎপাদনকাৰীৰ ফালৰ পৰা আমি চাম। গতিকে ইহঁতৰ সম্পৰ্কটো কেনেকুৱা হ'ব যে এজন উৎপাদনকাৰীয়ে অন্যান্য অৱস্থাসমূহ অন্যান্য সকলো অপৰিৱৰ্তিত থাকিলে, মানে আমি যোগান বিধিয়ে হওক বা চাহিদা বিধিয়ে হওক কিছুমান চৰ্ত সাপেক্ষেহে শুদ্ধ। চৰ্তৰ ওপৰত নিৰ্ভৰ কৰিহে চাহিদা বিধিটো কি হৈছে প্ৰয়োগ কৰা হয় আৰু যোগান বিধিটো প্ৰয়োগ কৰা হয়। গতিকে কিছুমান অৱস্থা আমি ধৰি লওঁ, সেই অৱস্থাবিলাক অপৰিৱৰ্তিত থকাৰ অৱস্থাত আমি পিছৰ পৰ্যায়ত এইবিলাক আলোচনা কৰিম। প্ৰথমতে তোমালোকে এইটো চাই লোৱা, অন্য সকলো অপৰিৱৰ্তিত থাকিলে মানে অন্যান্য অৱস্থাখিনি অপৰিৱৰ্তিত থাকোঁতে কি হয়, কোনো এটা দ্ৰব্যৰ দৰ বৃদ্ধি পালে যদি দ্ৰব্য এটাৰ দৰৰ পৰিমাণটো বৃদ্ধি হয় ইয়াৰ যোগান প্ৰত্যক্ষভাৱে বৃদ্ধি পাব। দৰ বঢ়াৰ অৱস্থাত ইয়াৰ যোগানটো প্ৰত্যক্ষভাৱে বৃদ্ধি হয় আৰু দৰ হ্ৰাস হোৱাৰ অৱস্থাত যোগান হ্ৰাস হয়। অৰ্থাৎ প্ৰত্যক্ষ সম্পৰ্ক এটা আমি দেখিবলৈ পাইছোঁ, দ্ৰব্যটোৰ দৰ আৰু যোগানৰ মাজত প্ৰত্যক্ষ সম্পৰ্ক। অৰ্থাৎ আমি যদি পি দৰ বুলি ধৰা হয়, অৰ্থাৎ পিৰ বৃদ্ধি হ'লে যোগানৰ পৰিমাণটো বৃদ্ধি হ'ব যোগান বিধিমতে, আৰু পিৰ পৰিমাণটো যদি হ্ৰাস হয় তেতিয়াহ'লে যোগানৰ পৰিমাণ ইয়াত হ্ৰাস হ'ব। পি মানে ইয়াত দৰৰ কথা কোৱা হৈছে, এছ মানে যোগানৰ কথা কোৱা হৈছে, যে দৰে যোগানটোক কেনেধৰণে নিয়ন্ত্ৰিত কৰিব? প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰিত কৰিব। দৰ বাঢ়িলে যোগান বা এছৰ পৰিমাণটো বাঢ়িছে আৰু দৰ কমিলে যোগান বা এছৰ পৰিমাণটো কমিছে। গতিকে ইহঁত দুটাৰ মাজত কি আছে? প্ৰত্যক্ষ সম্পৰ্ক আমি দেখিবলৈ পাইছোঁ। এতিয়া কিয় হয়, কেলে হয় সেই কথাটো আমি চাম। দ্ৰব্যৰ দৰ বৃদ্ধিয়ে উৎপাদনকাৰীৰ লাভ বৃদ্ধিৰ সম্ভাৱনা বৃদ্ধি কৰে। এতিয়া কথাটো হ'ল কি, দ্ৰব্য এটাৰ দৰ বৃদ্ধি হোৱাৰ ফলত উৎপাদনকাৰীৰ লাভ বৃদ্ধিৰ সম্ভাৱনা বৃদ্ধি হ'ব। কাৰণ অধিক দৰত উৎপাদনকাৰীজনৰ লাভৰ সম্ভাৱনাটো বেছি হয়। গতিকে উৎপাদনকাৰীয়ে অধিক লাভৰ আশাত দ্ৰব্যৰ যোগান বৃদ্ধিৰ বাবে অধিক উৎসাহিত হয়। গতিকে কথাটো হ'ল, উৎপাদনকাৰী এজনে দ্ৰব্য এটা যোগান ধৰে বা উৎপাদন কিয় কৰে? কথাটো কিহৰ কাৰণে হয় যে তেওঁ লাভটো সদায় বেছি বিচাৰে। গতিকে লাভ যদি তেওঁ নাপালেহেঁতেন, উৎপাদনকাৰী বা যোগানকাৰীয়ে কেতিয়াও দ্ৰব্য যোগান নধৰিলেহেঁতেন। সেইকাৰণে দৰ বৃদ্ধিৰ অৱস্থাত উৎপাদনকাৰীজনৰ লাভ বৃদ্ধিৰ সম্ভাৱনা বেছি হয় আৰু সেইবাবে ইয়াৰ প্ৰতি উৎসাহিত হৈ তেওঁ অধিক পৰিমাণৰ যোগান ধৰিব। আনহাতে দৰ হ্ৰাস হ'লে, আকৌ লিখিছোঁ,
মই তোমালোকক যিটো নোট দিম সেই কথাটোকে আমি বুজাই দিছোঁ। আনহাতে কম দৰত লাভৰ পৰিমাণ কম হোৱাৰ বাবে উৎপাদকে যোগানৰ পৰিমাণ হ্ৰাস কৰে। অৰ্থাৎ দাম যেতিয়া কমি যাব তেতিয়া লাভৰ পৰিমাণো কমি যাব আৰু তাৰ ফলস্বৰূপে যোগানৰ পৰিমাণ হ্ৰাস কৰিব। গতিকে আমি গোটেই যোগানৰ বিধিটোত আমি এটা কথাই পাইছোঁ যে উৎপাদনকাৰীসকল লাভৰ প্ৰতি লালায়িত হয় আৰু দৰ বৃদ্ধি হোৱাৰ অৱস্থাত লাভৰ বৃদ্ধিৰ সম্ভাৱনাটো বেছি থাকে কাৰণে তেওঁলোকে অধিক পৰিমাণৰ দ্ৰব্য যোগান ধৰাৰ সম্ভাৱনা থাকে আৰু দৰ হ্ৰাস হ'লে লাভৰ পৰিমাণ হ্ৰাস হোৱাৰ সম্ভাৱনা থাকে আৰু সেইবাবে কি হৈছে দৰ হ্ৰাস হোৱাৰ অৱস্থাত কম পৰিমাণে দ্ৰব্য যোগান ধৰিব। ইয়াৰ উপৰি যোগান আৰু দৰৰ ইতিবাচক সম্পৰ্কৰ অন্যতম কাৰণ হ'ল ক্ৰমহ্ৰাসমান, মনত ৰাখিবা ক্ৰমহ্ৰাসমান উৎপাদন বৃদ্ধিৰ কাৰ্যকৰীতা। সেইবাবে উৎপাদনকাৰীয়ে দৰ বৃদ্ধিতহে কি হৈছে বৰ্ধিত দৰতহে অধিক পৰিমাণৰ দ্ৰব্য যোগান ধৰিবলৈ প্ৰস্তুত। এতিয়া কথা হ'ল কি, এতিয়া দৰ বৃদ্ধি হ'লে যে লাভৰ পৰিমাণ বৃদ্ধি হয় আমি এটা কথা গম পালোঁ অলৰেডি, অৰ্থাৎ দৰ বৃদ্ধিয়ে লাভৰ পৰিমাণ বৃদ্ধি কৰে, সেইকাৰণে যোগানকাৰীসকলে যোগানৰ পৰিমাণটো বৃদ্ধি কৰিব বুলি ক'লে। কিন্তু আৰু এটা কথা ক'লে যে যোগানকাৰীয়ে কি হৈছে বা কোনো এটা দ্ৰব্যৰ উৎপাদন ক্ষেত্ৰত কি হয় ক্ৰমহ্ৰাসমান উৎপাদন বিধি প্ৰয়োগ। ক্ৰমহ্ৰাসমান উৎপাদন বিধি তোমালোকক নিশ্চয় মেমে এইখিনি কথা কৈছে। ক্ৰমহ্ৰাসমান উৎপাদন বিধিত কি হ'ব যে দ্ৰব্য এটা আমি যিমানেই কি হৈছে লেণ্ড লেবাৰ কেপিটেল অৰ্গেনাইজেশ্যন লেণ্ড ভূমি শ্ৰম মূলধন সংগঠন নিয়োগ কৰি গৈ থাকোঁ, তাৰ পৰা তেওঁলোকৰ যিটো ৰিটাৰ্ণ বা প্ৰতিদান সেই প্ৰতিদানটো ক্ৰমান্বয়ে কমি গৈ থাকিব। অৰ্থাৎ প্ৰথম আমি যেতিয়া ফেক্টৰ ইউনিটবিলাক উপাদানবিলাক আমি উৎপাদন কাৰ্যত নিয়োগ কৰোঁ, লেণ্ডেই হওক বা লেবাৰেই হওক, ভূমিয়ে হওক বা শ্ৰম হওক বা আমি যিটো মূলধন নিয়োগ কৰোঁ বা আমি অৰ্গেনাইজাৰ বা সংগঠন নিয়োগ কৰোঁ, তাৰ ফলত প্ৰথম অৱস্থাত আমি যিটো প্ৰতিদান পাম বা যিটো আমি উৎপাদন পাম, পিছৰ যিখিনি আমি উপাদান, কিছুমান উপাদান পৰিৱৰ্তনশীল হয়, কিছুমান উপাদান কি হৈছে অপৰিৱৰ্তনীয় হয়। সেইটো তোমালোকে পিছত জানিবা। কিছুমান উপাদান আমি উৎপাদন কাৰ্য বা উৎপাদনৰ পৰিমাণ বৃদ্ধিৰ লগে লগে বৃদ্ধি কৰি গৈ থাকিব পাৰোঁ আৰু কিছুমান উপাদান আমি অনুৰূপভাৱে বৃদ্ধি কৰিব নোৱাৰোঁ। এতিয়া আমি ছাপ'জ লেবাৰটো এটা পৰিৱৰ্তনশীল উপাদান, শ্ৰমিক এটা পৰিৱৰ্তনশীল উপাদান, লেবাৰৰ পৰিমাণটো যদি আমি উৎপাদন কাৰ্যত বৃদ্ধি কৰি গৈ থাকোঁ তেতিয়াহ'লে মূলধনৰ পৰিমাণ যদি অপৰিৱৰ্তিত আমি ৰাখোঁ তেতিয়াহ'লে প্ৰথম অৱস্থাত লেবাৰ বা শ্ৰমিক নিয়োগ কৰাৰ ফলত যিমান পৰিমাণৰ উৎপাদন আমি পাইছিলোঁ, পিছৰ পৰ্যায়ত লেবাৰ বা শ্ৰমিক নিয়োগৰ ফলত উৎপাদনৰ পৰিমাণটো প্ৰথমতে যেনেকৈ বাঢ়িছিলে তাতকৈ কমকৈ বাঢ়িব। অৰ্থাৎ ক্ৰমহ্ৰাসমান উৎপাদন বিধি প্ৰয়োগ হয়। গতিকে ক্ৰমহ্ৰাসমান উৎপাদন বিধি প্ৰয়োগ হোৱাৰ কাৰণে যিটো উৎপাদন খৰচ, উৎপাদন ব্যয়, সেই উৎপাদন ব্যয়টো বাঢ়ে। গতিকে এটা চৰ্ততহে উৎপাদনকাৰী বা যোগানকাৰীসকলে দ্ৰব্যটো বেছিকৈ যোগান ধৰিব যেতিয়া দ্ৰব্যটোৰ দৰ বৃদ্ধি হয়। কথাটো ধৰিব পাৰিছানে? অৰ্থাৎ আমি শ্ৰমিক নিয়োগ কৰাৰ ফলত যিটো উপাদান আমি প্ৰতিবাৰতে পাইছোঁ, প্ৰতিবাৰতে আমি কমি প্ৰতিটো শ্ৰমিকৰ বিপৰীতে উৎপাদনৰ পৰিমাণটো কমি আহি আছে আৰু সেইবাবে যিটো উৎপাদন ব্যয়, সেই উৎপাদন ব্যয়ৰ পৰিমাণটো উৎপাদন ব্যয় কি হৈছে বা গড় যিটো উৎপাদন ব্যয়, সেই উৎপাদন ব্যয়টো বৃদ্ধি হয়। আৰু গড় উৎপাদন ব্যয়ৰ মোকাবিলা কৰিবৰ কাৰণে উৎপাদনকাৰী বা যোগানকাৰীসকলে এটা চৰ্ততহে দ্ৰব্যটো বজাৰত যোগান ধৰিব যেতিয়া দ্ৰব্যটোৰ দৰ বৃদ্ধি পাব। এতিয়া বুজি পালানে কথাটো? দৰ বৃদ্ধি পালে যে বস্তু এটা যোগান বৃদ্ধি হয়, তাৰ কথাটো হ'ল কি যে ক্ৰমহ্ৰাসমান উৎপাদন বিধি, ক্ৰমহ্ৰাসমান উৎপাদন বিধিটোত কি হৈছে উৎপাদনৰ পৰিমাণটো এভাৰেজ হিচাপে বা গড় হিচাপে কমি যায়, আনহাতে উৎপাদন ব্যয়টো বৃদ্ধি হয়। গতিকে বৰ্ধিত উৎপাদন ব্যয়টো মোকাবিলা কৰিবলৈ হ'লে একমাত্ৰ অস্ত্ৰ হিচাপে দ্ৰব্যটোৰ দৰ বৃদ্ধি হ'ব লাগিব, তেতিয়াহে যোগানৰ পৰিমাণটো বজাৰত বৃদ্ধি হয়। এতিয়া আমি যোগান বিধিটোক এনেদৰে আমি লিখিব পাৰোঁ। যোগান বিধি S = ফাংচন অফ P। S মানে দ্ৰব্যটোৰ যোগানক বুজাইছে, P = দ্ৰব্যটোৰ দৰ আৰু F মানে এটা ফলনীয় সম্পৰ্ক। অৰ্থাৎ দ্ৰব্য এটাৰ যোগান নিয়ন্ত্ৰণ কৰিব দ্ৰব্যটোৰ দৰে, অৰ্থাৎ যোগান সমান Pৰ ফলন। P মানে দৰ, S মানে যোগান,
পিৰ হ্ৰাস বৃদ্ধিয়ে যোগানক হ্ৰাস বৃদ্ধি কৰিব। ইয়াত যোগানটো কি হৈছে এটা নিৰ্ভৰশীল চলক, আনহাতে দৰটো এটা কি হৈছে স্বতন্ত্ৰ চলক। অৰ্থাৎ দৰক যোগানে পৰিৱৰ্তন নকৰে, যোগানকহে দৰে পৰিৱৰ্তন কৰিব। দৰৰ বৃদ্ধিয়ে হ্ৰাসে যোগানটো পৰিৱৰ্তিত হয়। এতিয়া আমি বিধিটোৰ কিছুমান স্বীকাৰ্য বা কণ্ডিশ্যন বা অভিধাৰণা যিটো কোৱা হয় সেই অভিধাৰণা বা স্বীকাৰ্যসমূহ আলোচনা কৰিম। আমি যোগান বিধিটো আলোচনা কৰোঁতে এটা কথা তোমালোকক মই কৈছিলোঁ যে আন অৱস্থাসমূহ অপৰিৱৰ্তিত থাকিলে, সকলো অৱস্থা অপৰিৱৰ্তিত থাকিলে সেই অৱস্থাখিনিনো কি, সেইখিনি ইয়াৰ স্বীকাৰ্য বা অভিধাৰণা। এতিয়া নিকট সম্পৰ্কীয় দ্ৰব্যৰ দৰ সলনি নহয়। এতিয়া এটা কথা চোৱা যে আমি যিবিলাক যোগানৰ ডিটাৰমিনেণ্ট বা নিৰ্ণায়ক পঢ়িছিলোঁ তাত এটা নিকট সম্পৰ্কীয় দ্ৰব্য বুলি পঢ়িছিলোঁ। নিকট সম্পৰ্কীয় দ্ৰব্যৰ দৰটো সলনি হ'ব নালাগিব বুলি কৈছে যে যোগান বিধিটো প্ৰযোজ্য হ'বলৈ হ'লে দৰ বাঢ়িলে যোগান বাঢ়িব, দৰ কমিলে যোগান কমিব। এনে অৱস্থাত সেই দ্ৰব্যটোৰ যিবিলাক সম্পৰ্কীয় দ্ৰব্য আছে সেই দ্ৰব্যটোৰ দৰ সলনি হ'ব নালাগিব। এতিয়া সলনি হ'লে কি হৈছে, এই যোগান বিধিটো প্ৰয়োগ নহ'ব। সেইকাৰণে এইটোক আমি কি কৰিছোঁ, বিধিটোৰ প্ৰথম স্বীকাৰ্য হিচাপে আমি ধৰি লৈছোঁ। তাৰপিছতে প্ৰযুক্তি কৌশল পৰিৱৰ্তন নহয়। এইবিলাক কথা মই তোমালোকক আচলতে এনেকুৱা অভিধাৰণাবিলাক মই চাহিদা বিধিটো যেতিয়া বিশ্লেষণ কৰিছিলোঁ তেতিয়া মই বুজোৱা হৈছিলে, সেইকাৰণে মই ওপৰৰ পৰা আলোচনা কৰিছোঁ। এতিয়া প্ৰযুক্তি কৌশল পৰিৱৰ্তন নহয়, মানে প্ৰযুক্তি কৌশল মানে কি হৈছে, আমি দ্ৰব্য এটা উৎপাদন কৰোঁতে এটা নিৰ্দিষ্ট পৰিমাণৰ টেকন'লজি ইউজ কৰোঁ, প্ৰযুক্তি কৌশল নিয়োগ কৰোঁ। যদি আমি প্ৰযুক্তি কৌশল পৰিৱৰ্তন কৰোঁ তেতিয়াহ'লে উৎপাদনৰ পৰিৱৰ্তনটো আহিব পাৰে, উৎপাদনত কি হৈছে হ্ৰাস বৃদ্ধি হ'ব পাৰে। যদি ধৰা হওক আমি এটা নতুন প্ৰযুক্তি কৌশল উৎপাদন কাৰ্যত নিয়োগ কৰোঁ তেতিয়াহ'লে কি হয়, মই আগৰ ক্লাছটোত কৈছোঁৱে যে কম খৰচত অধিক উৎপাদন কৰিব পাৰিব। গতিকে কম খৰচত অধিক উৎপাদন হোৱা মানে কি বুজায়, যে দ্ৰব্যটোৰ দৰ নাবাঢ়িলেও বজাৰত যোগানটো বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে। অৰ্থাৎ প্ৰযুক্তি কৌশল যদি আমি নতুন এটা প্ৰযুক্তি কৌশল উৎপাদন কাৰ্যত নিয়োগ কৰোঁ তেতিয়াহ'লে ই কম খৰচতে অধিক পৰিমাণৰ উৎপাদন কৰিব আৰু অধিক পৰিমাণৰ উৎপাদন হোৱাৰ কাৰণে বজাৰত ইয়াৰ যোগানৰ পৰিমাণ বৃদ্ধি কৰিব। সেইকাৰণে প্ৰযুক্তি কৌশল পৰিৱৰ্তন নহয় বুলি কৈছে। তাৰপিছতে নাম্বাৰ 3ত আহিলে উৎপাদন প্ৰতিষ্ঠানৰ লক্ষ্য পৰিৱৰ্তন নহয়। উৎপাদন প্ৰতিষ্ঠানৰ কিছুমান গ'ল থাকে, মই কৈছিলোঁ তোমালোকক। প্ৰথম হ'ল যে লাভ সৰ্বাধিকৰণ এটা প্ৰতিষ্ঠানৰ লক্ষ্য হ'ব পাৰে। এটা কি হৈছিলে, বিক্ৰী সৰ্বাধিকৰণ। যদি এখন উৎপাদন প্ৰতিষ্ঠানে লাভ সৰ্বাধিকৰণৰ লক্ষ্যৰ পৰা বিক্ৰী সৰ্বাধিকৰণৰ লক্ষ্যলৈ তেওঁলোকৰ লক্ষ্যটো পৰিৱৰ্তন কৰে, তেতিয়া কি হ'ব, যে উৎপাদন প্ৰতিষ্ঠানখনৰ দাম বৃদ্ধি নহ'লেও যোগানটো বেছিকৈ কৰিব। কাৰণ লাভ কি হৈছে, বিক্ৰী সৰ্বাধিকৰণ প্ৰতিষ্ঠানখনৰ লক্ষ্য হ'লে তেওঁলোকে সেইটো দামৰ লগত যোগানটোৰ কোনো ধৰণৰ সম্পৰ্ক নাথাকে। দাম বাঢ়িলে বা কমিলে দাম বাঢ়িলেহে তেওঁলোকে যোগান ধৰিব বুলি কোনো কথা নাই। তেওঁলোকে বিক্ৰী বেছি কৰিব লাগে আৰু সেইকাৰণে উৎপাদন প্ৰতিষ্ঠানখনে বজাৰত দ্ৰব্য দাম বৃদ্ধি নহ'লেও একে দামতে যোগান অধিক কৰিব। সেইকাৰণে উৎপাদন প্ৰতিষ্ঠানখনৰ লক্ষ্য অপৰিৱৰ্তন হ'ব নালাগিব। অৰ্থাৎ লাভ সৰ্বাধিকৰণৰ প্ৰতিষ্ঠানখনে আকৌ দৰ বাঢ়িলেহে বজাৰত বস্তুটোৰ যোগানটো বেছিকৈ কৰিব। গতিকে প্ৰতিষ্ঠানৰ লক্ষ্য একে থাকিব লাগে বুলি কৈছে। তাৰপিছতে নাম্বাৰ 4ত আহিলে উপাদানবোৰৰ দৰ একে থাকে। অৰ্থাৎ উপাদান অৰ্থাৎ লেণ্ড, লেবাৰ, কেপিটেল, অৰ্গেনাইজেশ্যন সেইবিলাক কি হৈছে, ভূমি শ্ৰম মূলধন সংগঠনৰ দৰ একে থাকিব লাগিব বুলি কৈছে। যদি দ্ৰব্য এটাৰ দাম বৃদ্ধিত উপাদানবিলাকৰ দৰ বৃদ্ধি হয় তেতিয়াহ'লে কি হ'ব, উপাদানবিলাকৰ দৰ বৃদ্ধিয়ে যদি বস্তু এটাৰ দাম বৃদ্ধি হয় তেতিয়াহ'লে বজাৰত দ্ৰব্যটোৰ দাম সেই দাম বৃদ্ধিয়ে যোগান বৃদ্ধি নকৰিবও পাৰে বা নকৰে। কাৰণ সেই দামটো কিহৰ কাৰণে বৃদ্ধি হৈছে, উপাদানবিলাকৰ দৰ বৃদ্ধি হোৱাৰ কাৰণে হৈছে। অৰ্থাৎ বস্তুৰ অস্বাভাৱিকভাৱে দ্ৰব্যটোৰ দাম বৃদ্ধি হোৱা নাই বজাৰত, উপাদানবিলাকৰ দৰ বৃদ্ধিৰ কাৰণে হোৱাৰ ফলত কি হৈছে, যোগানৰ পৰিমাণটো ইয়াত বৃদ্ধি নহয়। সেইকাৰণে উপাদানবিলাকৰ দৰ কি হ'ব লাগিব, একে থাকিব লাগিব বুলি কৈছে। তেনে অৱস্থাত দৰ বৃদ্ধি হ'লে যোগান বাঢ়িব। তাৰপিছতে হ'লে উৎপাদকে ভৱিষ্যতে দৰ পৰিৱৰ্তনৰ প্ৰত্যাশা নকৰে। উৎপাদনকাৰীজনে
বা যোগানকাৰীজনে ভৱিষ্যতে দৰ পৰিৱৰ্তনৰ প্ৰত্যাশা কৰিব নালাগিব। মানে কি কৈছে যে বৰ্তমানে বজাৰত দ্ৰব্যটোৰ দাম বাঢ়ি আছে আৰু সেই বৰ্ধিত দামত উৎপাদনকাৰীজনে বেছি পৰিমাণৰ কি কৰিব লাগে, যোগান কৰিব লাগে। কিন্তু উৎপাদনকাৰীজনে ভাবে যে আজি দাম বাঢ়িছে বা কাইলৈ দাম বাঢ়িছে, ঠিক আছে, কিন্তু তাৰ পিছত বা 10 দিনৰ পিছত বহুত বেছি পৰিমাণৰ দাম বাঢ়িব। গতিকে তেনে অৱস্থাত তেওঁলোকে উৎপাদনকাৰীজনে যোগান বজাৰত ধৰিলে বেছি লাভান্বিত হ'ব। গতিকে বৰ্তমানে দাম বাঢ়িছে যদিও তেওঁ যোগান বজাৰত নধৰিবও পাৰে। অৰ্থাৎ দাম বাঢ়িছে, যোগান বেছি কৰা নাই। কেলে? কাৰণ উৎপাদনকাৰীজনে ভৱিষ্যতে প্ৰত্যাশা এটা কৰিলে। কেনেকুৱা ধৰণৰ প্ৰত্যাশা? যে মই এতিয়া দাম বাঢ়িছে, বেছি যোগান কৰিব লাগে, হয়, কিন্তু ভৱিষ্যতে আৰু বস্তুটোৰ দাম বঢ়াৰ সম্ভাৱনীয়তা আছে, সেইকাৰণে যোগানৰ পৰিমাণ বৃদ্ধি নকৰিব পাৰে। গতিকে এইকেইটা হ'ল বিধিটোৰ স্বীকাৰ্য। গতিকে এই স্বীকাৰ্যকেইটাৰ ওপৰতে কি হৈছে, যোগান বিধিটো কি হৈছে নিৰ্ভৰ কৰে। প্ৰথমটো হ'ল নিকট সম্পৰ্কীয় দ্ৰব্যৰ দৰ সলনি হ'ব নালাগিব বুলি কৈছে, সেইটো মই তোমালোকক আগৰ ক্লাছটোত আলোচনা কৰিলোঁ। প্ৰযুক্তি কৌশল এইটো আলোচনা কৰা হৈছে, প্ৰযুক্তি কৌশলৰ পৰিৱৰ্তন হ'ব নালাগিব। উৎপাদন প্ৰতিষ্ঠানৰ লক্ষ্য পৰিৱৰ্তন হ'ব নালাগে বুলি কৈছে। উৎপাদনৰ উপাদানবোৰৰ দৰ হ্ৰাস একে থাকে বুলি কৈছে, আৰু উৎপাদকে ভৱিষ্যতে দৰ পৰিৱৰ্তনৰ প্ৰত্যাশা কৰিব নালাগিব। এতিয়া আমি তালিকা আৰু চিত্ৰৰ সহায়ত যোগান বিধিটো আমি বৰ্ণনা কৰিবলৈ গৈছোঁ। অৰ্থাৎ আমি অলৰেডি কি পাইছিলোঁ সেই কথাটো তালিকাৰ সহায়ত আমি প্ৰমাণ কৰিবলৈ যাম। এতিয়া এইখন হ'ল যোগান অনুসূচী। দৰ ইয়াত দিয়া আছে, প্ৰতি এককত দৰ আমি কেইটা লৈছোঁ, দৰ 1, 2, 3, 4, 5টা দৰ লৈছোঁ। অৰ্থাৎ 2 টকা, 3 টকা, 4 টকা, 5 টকা, 6 টকা। প্ৰতি এককক দৰ 2 টকা, প্ৰতি এককত দৰ 3 টকালৈ বৃদ্ধি পাইছে, 4 টকালৈ বাঢ়িছে, 5 টকালৈ বাঢ়িছে, 6 টকালৈ বাঢ়িছে। ঠিক এদৰে এইফালে আমি যোগানৰ পৰিমাণটো বা এককত লৈছোঁ 20, 40, 60, 80, 100। এতিয়া চোৱা, প্ৰতি এককত দৰ যেতিয়া 2 টকা আছিলে, যোগানৰ পৰিমাণ আছিলে 20। 3 টকা হওঁতে যোগানৰ পৰিমাণ হৈছে 40, অৰ্থাৎ দাম 2 টকাৰ পৰা 3 টকালৈ বাঢ়িছে, যোগানৰ পৰিমাণ 20ৰ পৰা 40লৈ বৃদ্ধি হৈছে। ঠিক এদৰে 3 টকাৰ পৰা 4 টকালৈ দৰৰ পৰিমাণ বাঢ়িছে, যোগানৰ পৰিমাণ 40ৰ পৰা 60লৈ বাঢ়িছে। 4ৰ পৰা 5লৈ দ্ৰব্যটোৰ দৰ বাঢ়িছে, যোগানৰ পৰিমাণ 60ৰ পৰা 80 হৈছে, আৰু 5ৰ পৰা 6 হওঁতে যোগানৰ পৰিমাণ 80ৰ পৰা 100 হৈছে। এতিয়া আমি কি লক্ষ্য কৰিলোঁ যে দৰটো ক্ৰমান্বয়ে বাঢ়ি গৈছে আৰু যোগানৰ পৰিমাণো বাঢ়ি গৈছে। অৰ্থাৎ লাভৰ পৰিমাণ বৃদ্ধিৰ সম্ভাৱনীয়তা থকাৰ কাৰণে উৎপাদনকাৰীজনে দৰ বৃদ্ধিৰ লগে লগে দ্ৰব্যটোৰ যোগানৰ পৰিমাণ বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। তোমালোকে বুজি পাইছা, এটা প্ৰত্যক্ষ সম্পৰ্ক দৰ আৰু যোগানৰ মাজত আমি দেখিবলৈ পাইছোঁ। আমি যদি ৰিভাৰ্ছকৈ চাওঁ, বস্তুটো ওলোটাকৈ চাওঁ, 6, 5, 4, 3, 2 দ্ৰব্যটোৰ দৰ ক্ৰমান্বয়ে কমিছে। 6 টকাত যোগানৰ পৰিমাণ 100, 5 টকা হওঁতে যোগানৰ পৰিমাণ কমিছে 80লৈ, 4ত 60, 3ত 40, 2 ৰুপিজত কি হৈছে, প্ৰতি এককত 20 একক যোগান আমি দেখিবলৈ পাইছোঁ। অৰ্থাৎ যেতিয়া দ্ৰব্যটোৰ দৰ হ্ৰাস হৈছে, যোগানৰ পৰিমাণটো হ্ৰাস হৈছে। গতিকে এই তালিকাখনে আমাক কি জানিবলৈ দিলে যে দৰ আৰু যোগানৰ যিটো প্ৰত্যক্ষ সম্পৰ্ক, সেই সম্পৰ্কে আমি জানিবলৈ দিলে। অৰ্থাৎ পৰীক্ষাত তোমালোকৰ অনুসূচীখন এনেকৈ দৰ ৱাইজ বা দৰৰ পৰিৱৰ্তে বা এগেইনষ্টত কি হৈছে, যোগানৰ পৰিমাণ দি পেলাই এখন হাইপথেটিকেল বা অনুমানিক তালিকা লৈ পেলাই এইটো বৰ্ণনা কৰিলে হৈ যাব। বুজি পালা নিশ্চয়? এতিয়া আমি চিত্ৰৰ সহায়ত যোগান অনুসূচীটো কেনেদৰে আমি পাওঁ সেই কথাটো আলোচনা কৰিম। এতিয়া আমি চিত্ৰৰ সহায়ত যোগান বিধিটো আমি কেনেদৰে পাওঁ সেই কথাটো বৰ্ণনা কৰিবলৈ গৈছোঁ। এডাল হ'ল OY অক্ষ, এইডালক উলম্ব অক্ষ বুলি কোৱা হয়, আৰু এই উলম্ব অক্ষডালত আমি দ্ৰব্যটোৰ দৰটো আমি পৰিমাপ কৰিছোঁ। ঠিক এদৰে এইডাল হ'ল OX অক্ষ, এইডাল হ'ল দিগন্ত প্ৰসাৰী অক্ষ বা অনুভূমিক অক্ষ। এতিয়া এই OX অনুভূমিক অক্ষত দ্ৰব্যটোৰ যোগানৰ পৰিমাণটো আমি পৰিমাপ কৰিবলৈ গৈছোঁ। তোমালোকে নিশ্চয় বুজি পাইছা। এতিয়া চোৱা, দ্ৰব্যটোৰ দৰ আমি যিহেতুকে OY অক্ষত লৈছোঁ, গতিকে 1, 2, 3, 4, 5, 6 এইকেইটা হ'ল দ্ৰব্যটোৰ দৰ, আৰু এইফালে 20, 40, 60, 80, 100 এইবিলাক হ'ল যোগানৰ পৰিমাণ, বা এইটোক আমি পৰিমাণ বুলিও লিখিব পাৰোঁ। দ্ৰব্যটোৰ উৎপাদনৰ পৰিমাণ বা যোগানৰ পৰিমাণটো আমি এনেদৰে লৈছোঁ। এতিয়া দ্ৰব্যটোৰ দৰ প্ৰথমতে তালিকাখনৰ মতে আমি 2 টকা লোৱা হৈছিলে, 2 টকাত দ্ৰব্যটোৰ যোগান কিমান হৈছিলে, 20। গতিকে 2 আৰু 20ৰ মাজত আমি এটা বিন্দু পালোঁ, সেইটো হ'ল A বিন্দু। ঠিক এদৰে দ্ৰব্যটোৰ দৰ 2 টকাৰ পৰা 3 টকালৈ বাঢ়োঁতে
যোগানৰ পৰিমাণ 20 পৰা 40 বৃদ্ধি হৈছে গতিকে আমি অন্য এটা আমি বিন্দু ইয়াত লাভ কৰিলোঁ সেইটো হ'ল বিন্দু বি 4 টকালৈ বৃদ্ধি হওঁতে কি হৈছে 60 যোগানৰ পৰিমাণ আমি তালিকাখনৰ মতে ইয়াত বৰ্ণনা কৰিছোঁ 60 লৈ বৃদ্ধি হোৱা দেখিছোঁ গতিকে এটা আমি ইহঁতৰ মাজত এটা বিন্দু পালোঁ চি 5 টকা হওঁতে যোগানৰ পৰিমাণ 80 আছে তালিকাখনত গতিকে অন্য এটা বিন্দু পালোঁ আমি ডি আৰু 6 টকা হওঁতে যোগানৰ পৰিমাণ কিমান হৈছে 100 হৈছে অন্য এটা বিন্দু পালোঁ ই এতিয়া এ বি চি ডি ই এই বিন্দুকেইটা আমি যদি এডাল ৰেখাৰ সহায়ত সংলগ্ন কৰোঁ সেই সংলগ্ন কৰা ৰেখাডালকে আমি কি বুলি কোৱা হ'ব যোগান ৰেখা বিশেষকৈ ইয়াত এই বিন্দুকেইটাই বিভিন্ন দৰ সাপেক্ষে দ্ৰব্যটোৰ যোগানক কি কৰিছে নিৰ্দেশ কৰিছে এ বি চি ডি ই বিন্দুকেইটাই গতিকে সেইকাৰণে এই বিন্দুকেইটা যেতিয়া আমি এডাল ৰেখাৰ সহায়ত সংলগ্ন কৰিম তেতিয়াহ'লে যিডাল ৰেখা আমি পাম সেই ৰেখাডালকে আমি কি বুলি কওঁ যোগান ৰেখা বুলি কোৱা হয় অৰ্থাৎ চিত্ৰত এডাল হ'ল যোগান ৰেখা এতিয়া এই যোগান ৰেখাডাল কেনেকুৱা ঊৰ্ধ্বমুখী গতিৰ হৈছে অৰ্থাৎ বাওঁফালৰ তলৰ পৰা এইটো বাওঁফাল লেফ্ট সাইড বাওঁফালৰ তলৰ পৰা সোঁ হাতৰ ওপৰলৈ কি হৈছে ক্ৰমান্বয়ে ঊৰ্ধ্বগামী হৈছে অৰ্থাৎ যোগান ৰেখাডাল ঊৰ্ধ্বগামী হয় কিন্তু চাহিদা ৰেখাডাল কি হয় ডাউনৱাৰ্ড স্লোপিং হয় অৰ্থাৎ নিম্নমুখী ঢালৰ হয় বাওঁ হাতৰ ওপৰৰ পৰা সোঁ হাতৰ তললৈ কি হৈছে নিম্নমুখী হয় কিহৰ কাৰণে হয় দৰ আৰু যোগানৰ মাজত বিপৰীতমুখী সম্পৰ্ক থকাৰ কাৰণে এডাল চাহিদা ৰেখা নিম্নমুখী ঢালৰ হয় আনহাতে যোগান ৰেখা এডাল ঊৰ্ধ্বগামী কিয় হয় যে দ্ৰব্যটো দৰ আৰু যোগানৰ মাজত প্ৰত্যক্ষ সম্পৰ্ক থাকে অৰ্থাৎ প্ৰত্যক্ষভাৱে দুইটাৰ পৰিমাণটো বৃদ্ধি হৈছে তোমালোকে নিশ্চয় মন কৰিছা ইয়াত দৰৰ পৰিমাণটো বাঢ়িছে আৰু যোগানৰ পৰিমাণো এনেকৈ বাঢ়িছে গতিকে দৰ যোগান দুইটাই বৃদ্ধি হোৱাৰ কাৰণে এইটো প্ৰত্যক্ষ সম্পৰ্ক আৰু সেইকাৰণে যোগান ৰেখাডাল কি হৈছে ঊৰ্ধ্বগামী গতিৰ হোৱা দেখিবলৈ পোৱা গৈছে আনহাতে যোগান চাহিদা ৰেখাত দৰ আৰু চাহিদাৰ মাজত সম্পৰ্কটো বিপৰীতমুখী হোৱাৰ কাৰণে চাহিদা ৰেখাডাল নিম্নমুখী ঢালৰ হয় বা ডাউনৱাৰ্ড স্লোপিং হয় গতিকে তোমালোকে যোগান বিধিটো বৰ্ণনা কৰোঁতে এই কথাখিনি বা তালিকা এনেধৰণে চিত্ৰৰ সহায়ত বৰ্ণনা কৰিব লাগিব কথাখিনি তুমি নিজৰ ববীয়াকৈ লিখিব লাগিব ইয়াত কোনো ৰেডিমেড কথা কি আছে ৰেডিমেড কথা যে আমি মই লিখাই দিলোঁ সেই কথাখিনিয়ে লিখিব লাগিব সেইটো নহয় তোমালোকৰ যিটো এক্সপ্লেনেশ্যন বা বৰ্ণনা সেই বৰ্ণনাখিনি নিজৰ হ'লে বেছি ভাল হয় ইয়াত লিটাৰেচাৰৰ কথাটো নাহে অৰ্থাৎ তুমি কি বুজিছা কেনেদৰে উপস্থাপন কৰিছা সেইটোৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিবা গতিকে অৰ্থবিজ্ঞানৰ বিষয়বস্তুবিলাক ধাৰণামূলক আচলতে মুখস্থ বিদ্যা ইয়াত তোমালোকে কেতিয়াও প্ৰয়োগ নকৰিবা গতিকে যোগান বিধিটো তোমালোকে বুজি পাইছা নিশ্চয় গতিকে আৰু যদি কিবা নুবুজাকৈ তোমালোকৰ আছে কিবা ধৰণৰ তেনেকুৱা শংকা আছে তেতিয়াহ'লে মোক পাৰ্চনেলি